নমস্কাৰ অসমবাসী ৰাইজ খবি ভান বস্তু দেখুৱাম বন্ধুসকল আমাৰ ঘৰত থকা সৰ্বদালে 6টা নমস্কাৰ অসমবাসী ৰাইজ খবৰ কেনেকুৱা খবৰ চাগে সকলোৱে ভালে আছে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো মানে মনি প্লান গজজোপাৰ পৰা অসমীয়া বৰি চেনেলৰ হৈ মই হৰবিয়া নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনাইছো আজি কিন্তু ভিডিঅ'টি চাবলৈ বন্ধুসকল বহুত বেছি ভাল লাগিব আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা কৰিলো বৰ বেছি কথা নাপাতো আজি একেবাৰে ছুটি ভিডিঅ' আৰু এতিয়া বলক দেৰি নকৰো মোৰ ভিডিঅ'টিলে আগবাঢ়ো আজি প্ৰথমতে ৰাতিপুৱা কি কৰিলো দেখুৱাই দিম আপোনালোকক এইফালে চাওক কুলাৰ সৰু ধুই বগা কৰি থৈছো একেবাৰে আপোনালোকে ভিডিঅ'টিত দেখা পাব আৰু এইফালে চাওক পুৰণা চেণ্ডেল একেবাৰে নতুন কৰি ৰাখি থৈছো সেইখিনিও ভিডিঅ'ত দেখা পাব এতিয়া আহিলো বাচন চাফা কৰিবলৈ মানে কুলা বাচন কেনেকৈ চাফা কৰিব পাৰি তাকে আপোনালোকক অকণমান দেখুৱাম এয়া লৈছো ভিমবাৰ চাবোন এয়া চাওক আৰু এইখিনি হৈছে চিজ পেপাৰ আৰু এইটো হৈছে মোৰ কুলা বাচন মই নিজেই লেতেৰা কৰো আৰু কিন্তু ধুবলৈ সময় নাপাওঁ কুলা বাচন চাফা কৰা হৈ গ'ল চাওকচোন মোৰ গামলাটো কি ধুনীয়া হৈ গ'ল হয়নে আৰু আপোনালোকে এনেকৈ চাফা কৰি ল'ব পটককৈ হ'ব অকণমানো কষ্ট কৰিব নালাগে যদি হাতত কুলা লাগে নহয় বন্ধুসকল তেতিয়াহ'লে ষ্টিল ৰুলটো মাৰি দিব হাতত এতিয়া আহিলোঁ ভিতৰলৈ বুলি এইটো কাৰণতে আহিলোঁ চাৰ্ফৰ পেকেট নিবলৈ চাৰ্ফ আৰু ভিমবাৰ চাবোন দি আজি চেণ্ডেল ধুম আপোনালোকে চাই থাককচোন এতিয়া লৈছো চেণ্ডেলখিনি ধুবলৈ চেণ্ডেল বহুতখিনি তিয়াই থৈছিলোঁ এনেকৈ যদি কুলা কুলা পৰি যায় চেণ্ডেল বহুত দিন হয় এনেকৈ চাৰ্ফত ধুৱাই ৰাখিব এতিয়া কিন্তু মই এই চেণ্ডেলখিনি ধুনীয়াকৈ চাফা কৰি ল'ম এতিয়া আপোনালোকৰ আগতে দি ফুৰাবলৈ লৈ গ'লে হয় অকণমান ক'লেও নিদিয়া চেণ্ডেল ধোৱাও হৈ গ'ল এয়া চাওকচোন পুৰণা চেণ্ডেলখিনি মই কেনেকৈ নতুন কৰি পেলালোঁ হয়নে এনেকৈ আপোনালোকেও ধুই ল'ব পাৰিব আৰু এফালে এজনী মেকুৰী এতিয়া এবিধ ভয়ানক বস্তু দেখুৱাম বন্ধুসকল বলক দৌৰা দৌৰিকে যাওঁ কিন্তু মোক এজন মানুহে কৈছিল দেই ভয় নাখাব এনেকৈ বুলি কওঁতে মানে তেওঁ মোক কি বুলি কৈছিল জানেনে কমেণ্টত লিখিছিল বোলে ভয় খালে ভাত খাম কেনেকৈ তেনেকৈ কৈছিল তথাপিতো মৰম লাগে তেনেকৈও ক'লে আৰু মই এতিয়া পাছফাল পালোহি আৰু ইয়া চাওকচোন কণী কাৰ্টুন মানে এইবিলাক দেখিছেনে বৰষুণত তিতি নষ্ট হৈ গৈছে এইখিনিও মানে দি পঠাব লাগিব উপায় নাইকিয়া হৈছে আৰু এতিয়া কিন্তু সকলোবোৰ কাম বন কৰি আজৰি হৈ গ'ল বন্ধুসকল আৰু এতিয়া আপোনালোকক দেখুৱাই দিওঁ আমাৰ ঘৰত থকা সৰ্বদালে ক'ত কণী পাৰিছে আপোনালোকক দেখুৱাই দিওঁ মই কৈছিলোঁ নহয় কালি চোৱাবলৈ যাওঁতে মোক তেখেতে সকলোখিনি কথা বিৱৰি ক'লে আৰু মই আহি পাছফালে চালোঁ আৰু দেখিলোঁ হয় দিয়ক 6টা কণী পাৰি থৈছে যিডোখৰ ঠাইৰ কথা কৈছিলে সেইডোখৰ ঠাইতে আছে কিন্তু মই ইমান অহা যোৱা কৰোঁ তথাপিতো কিন্তু মই নেদেখোঁ কিন্তু পৰহি তেওঁ কোৱাৰ কাৰণে মই লগালগ চালোহি আৰু দেখা পালোঁ তাকে অকণমান আপোনালোকক দেখুৱাই দিওঁ আৰু আপোনালোকৰো চাবৰ মন যাব সেইদিনা মই আপোনালোকক কৈছিলোঁ যে দেখুৱাম বুলি ৰ'ব দেই ভয়ো লাগে নহয় আকৌ গম পাইছেনে নাই দিয়ক দেখুৱাব পাৰিম ৰ'ব দেই লাহে লাহে গৈ আছোঁ কিন্তু ভয়ো লাগে নহয় এইফালে নাহোঁৱেই মই মানে যেতিয়া মানে কণী চণী দিবৰ কাৰণেহে আহোঁ এনেকৈ নাহোঁ ওচৰলৈ মানে নাযাওঁ দেই বন্ধুসকল ভয় লাগে ভয় লাগে এই দেখিছে নাই বাৰু আপোনালোকে একেবাৰে লানি গাঁঠি আছে 1 2 3 4 5টা এই বস্তাখিনি ওচৰতে আছে বন্ধুসকল বস্তাটো কিনাৰতে দেখিছে নহয় আপোনালোকে সেইখিনি লানি গাঁঠি আছে মই একেবাৰে জুম কৰি দেখুৱাইছোঁ দেই বন্ধুসকল আপোনালোকক ডাঙৰ ডাঙৰ দেখাইছে জুম কৰিলত কিন্তু বহুত সৰু সৰু দীঘলীয়া হয়নে কিন্তু মই দেখা নাই দেই আজিলৈকে এইটো বস্তু দেখিছে নাই একেবাৰে দীঘলীয়া তাকে যি হওক আৰু তেনেকৈ মানে থাকক আৰু আমাৰ এওঁ মানে একো কৰিবলৈ মানা কৰিছে তেনেকৈ থাকক আৰু আমি এইটো চাইডে বন্ধুসকল নাহোঁৱেই আপোনালোকক কৈছোঁৱে যেতিয়া নহয় মই এনেকৈ মানে সেই কণী দিবৰ কাৰণেহে মই এইটো চাইডে আহোঁ আৰু ইমান দিন ধৰি আমাৰ ঘৰত তেওঁ আছে আগতেও মানে পাৰিলে হয় নহয়নে কিন্তু এইটো নহ'বও পাৰে বেলেগ মানে সৰকৈ আহিও পাৰিব পাৰে যি কি নহওক থাকক এতিয়া বাৰু একো ইমান ভয় কৰিবলগা কথাও নহয় আৰু ইয়াৰ পৰা মানে যোৱাটোৱে লাভ হ'ব কোন সময়ত আহে হয়নে নহয় উমনি লৈ থকা বস্তু এতিয়া মই তেনেকৈ লৰাই দিলোঁ হ'লেও আপোনালোকৰ কাৰণে লৰাই দিলোঁ কিন্তু অলপ মানে মনত ভয়ো লাগিছে দেই বন্ধুসকল যি কি নহওক দেখিলোঁ আৰু সেইটোৱে মই প্ৰমাণ পালোঁ আপোনালোককো দেখুৱালোঁ
বন্ধু বান্ধৱীসকল বৰ বেছি দীঘলীয়া নকৰো ভিডিঅ'টি আপোনালোকে দেখিলে তাত এতিয়া মানে ধুনীয়াকৈ কণী চনি পাৰি ৰাখিছে বাৰু আমাৰ সৰ্পডালে নহবও পাৰে বা নেপাৰিবও পাৰে বেলেগ ঘৰৰ পৰা আহিও মানে তাত কণী পাৰিব পাৰে নহয় জানো কিন্তু তাকে নষ্ট নকৰো অনিষ্ট কৰিব নাপায় বুলি কয় থাকক দিয়ক একো যেতিয়া নহয় অপকাৰ কৰা নাই একো মই নকৰো আৰু তেনেকৈ থাকক কেইদিন থাকে কেনেকৈ থাকে আৰু আজিলৈ ইয়াতে সামৰি থৈছো অহা ভিডিঅ'ত আপোনালোকক লগ পাই আছো